ঈদলৈ আৰু মাজত মাত্ৰ 2টা দিনহে আছে, সেয়েহে পিঠাবোৰ আজিয়ে বনাই শেষ কৰি পেলাওঁ বুলি ভাবিছোঁ। এয়া দেখিছে যিমান পাৰোঁ সোনকালে এবিধ এবিধকৈ বনাই গৈ আছোঁ। আপোনালোকৰ হয়তো বহুতৰে বনাই হ'ল। এইবাৰ মাত্ৰ কেইবিধমানহে পিঠা বনাইছোঁ। যিহেতু এইবাৰ এক্সাম চলিয়ে আছে, সেইকাৰণে নাস্তা যিমানখিনি পাওঁ এনেকৈ পিঠা বনাইছোঁ। আৰু ঈদৰ আগদিনালৈকে যিহেতু আমাৰ এক্সাম আছে, সেইকাৰণে মই যিমানখিনি মাক হেল্প কৰিব পাৰোঁ সিমানখিনি কৰি দিছোঁ। এইফালে মায়ে ধুনীয়াকৈ এনেকৈ ময়দাখিনি মাৰি পেলাই ধুনীয়াকৈ বেলি দিছে, তাৰপিছতে মই এনেকৈ কাটি দিলোঁ। আৰু এইখিনি কটাৰ পিছতে সৰু নিমকিখিনি মায়ে ধুনীয়াকৈ এনেকৈ তেলতে ভাজি দিলে। ইয়াৰ পাছতে নাৰিকল পিঠা বনাইছিলোঁ। যিহেতু মই ভিডিঅ' কৰিব পাহৰি থাকিলোঁ, সেইকাৰণে ইয়াত এড কৰিব নোৱাৰিলোঁ। তাৰপিছতে এয়া আমি বনাইছোঁ খাজুৰি, আৰু খাজুৰিখিনি বনোৱা হোৱাৰ পিছতে আমি বনালোঁ নাৰিকলৰ লাড়ু, আৰু লাষ্টত বনালোঁ সৰুকৈ এটা কেক। ঈদ উপলক্ষে সকলোকে আমাৰ ঘৰলৈ নিমন্ত্ৰণ থাকিল দেই, আহিব সকলো, আৰু সকলোকে এডভান্স ঈদ মুবাৰক। আজিলৈ আহিছোঁ, বাই।